নগাঁওয়ের ব্যাঙ্গেনাহাটিতে বিধ্বংসী অগ্নিকাণ্ডের ফলে পুড়ে ছাই হয়ে যায় একটি বাসগৃহের আসবাবপত্র, সাথে পুড়ে ছাই হয়ে যায় একটি গাড়িও। নগাঁওয়ের ব্যাঙ্গেনাহাটিতে বিধ্বংসী অগ্নিকাণ্ডের ফলে শামসুল আলম নামের এক ব্যক্তির বাসগৃহ সম্পূর্ণরূপে ভস্মীভূত হয়ে যায়, সাথেই তার হুন্ডাই অ্যাকসেন্ট বাহনটি অগ্নিদগ্ধ হয়। এই অগ্নিকাণ্ডে ঘরের সকল সামগ্রী ভস্মীভূত হয়, কোনো প্রকারে প্রাণে রক্ষা পায় পরিবারটি। অগ্নি নির্বাপক বাহিনীদের খবর দিলে রাস্তার অসুবিধা থাকে তাদের উপস্থিত হতে কিছুটা দেরি হয়, ফলে স্থানীয় জনগণের তৎপরতায় আগুন নিয়ন্ত্রণ করা হয়। অগ্নিকাণ্ডে বৈদ্যুতিক শর্ট সার্কিটের ফলে হওয়া বলে সন্দেহ করা হচ্ছে। অগ্নিকাণ্ডে প্রায় 40 লক্ষ টাকার সামগ্রী নষ্ট হয়েছে বলে ভুক্তভোগী পরিবাররা জানিয়েছে। বিহাৰী মুছলিম মানুহ তেওঁলোক আমাৰ মাজত আজি 500 বছৰ মানুহলৈ ইয়াত ঘৰ বনোৱা আছে, আমাৰ লগত ভালে ঘৰলৈ আছে। নাম কি আছিল? ল'ৰাটোৰ নাম এনেই ঘৰত বাবু বুলি মাতে, মানুহজনৰ নাম হ'ল শামছুল আলম। তেখেতৰ ঘৰত আজি পুৱা 8টা বজাত মানে এনেকৈ ধোঁৱা ওলোৱা দেখা পাই ৰাইজৰ মানুহ ওলাই আহিছে। আহি পেলাই ৰাইজৰ মানুহে ধুনীয়াকৈ পানী চানী মাৰিছে, মাৰি পেলাই যিমানখিনি ৰাইজৰ মানুহে পাৰিছে সহায় কৰিছে। ফায়াৰ ব্ৰিগেড ফোন কৰি আছে, কিন্তু ফায়াৰ ব্ৰিগেড আহিব পৰা নাই, একমাত্ৰ ৰাস্তাৰ প্ৰব্লেমৰ কাৰণে আহিব পৰা নাই। ৰাস্তা আমাৰ ইমান বেয়া, মানুহ চলাৰ কোনো সাধ্য নাই। তথাপিতো আমি মানে গুৰুতকৈ আমি অপাত্ৰ হৈ আছোঁ। আমি এনেকুৱা এটা জেগাত আছোঁ, আমাৰ ৰাস্তাৰ কোনো গুৰুত্ব নাই, মানুহৰ কোনো গুৰুত্ব নাই। গতিকে আমাক অতি সোনকালে আমাক ৰাস্তা কৰি দিব লাগে, আৰু আমাৰ ইলেক্ট্ৰিচিটি বৰ্ডৰ মানুহে আমাৰ লাইনখিনি শুদ্ধ কৰিব লাগে। PVCৰো প্ৰব্লেম হৈ আছে, PVCবিলাকৰ প্ৰব্লেমৰ কাৰণে, এলুমিনিয়ামৰ প্ৰব্লেমৰ কাৰণে গাড়ীবিলাক আহিব পৰা নাই। জংঘল ৰাস্তা 1 নম্বৰ 1 ৰাস্তাৰ প্ৰব্লেমৰ কাৰণে ফায়াৰ ব্ৰিগেড অহা দেৰি হৈছে, তাৰ বাবদ মানুহ ঘৰৰ বহুত লোকচান হৈছে। বৰ্তমান ফায়াৰ ব্ৰিগেডে জুইটো নুমুৱাৰ সহায় কৰিছে। জুই নুমুৱাৰ কাৰণে তেওঁলোক আহি পাইছে, কিন্তু তেওঁলোক লাষ্ট পৰ্যায়ত আহি পাইছে যে সেইটো পৰ্যায়ত ৰাইজে অলৰেডি জুই নুমাই শেষ কৰিছে। ধোঁৱা ওলাই থকা অৱস্থাত তেওঁলোক আহি পাইছে, জুই জ্বলি থকা অৱস্থাত তেওঁলোক আহি পোৱা নাই। আহি পাইছে, তেওঁলোকে এড্ৰেছত গণ্ডগোল হৈছে, এড্ৰেছৰ গণ্ডগোলত তেওঁলোক আহিব পৰা নাই, তেওঁলোক ঘূৰি পকি আহিছে। আৰু ৰাস্তা বেয়া, নম্বৰ 1 হ'ল ৰাস্তাৰ প্ৰব্লেমৰ কাৰণে ফায়াৰ ব্ৰিগেড আহি পোৱা নাই। আমাৰ ৰাস্তা অতি সোনকালে কৰি দিব লাগে। ৰাইজৰ ফালৰ পৰা মই ক'ম যেন আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ বিনম্ৰ ভাৱে অনুৰোধ কৰিছোঁ যে আমাৰ ৰাস্তাটো অতি সোনকালে ধুনীয়াকৈ কৰি দিব লাগে। আৰু আমাৰ ভল্টেজৰ কাৰণে যিটো আপডাউন হৈ আছে, সেই ভল্টেজৰ আপডাউনৰ কাৰণে মই এজন ইলেক্ট্ৰিচিয়ানে কৈ আছোঁ, ভল্টেজৰ আপডাউনৰ কাৰণে শ্বৰ্ট চাৰ্কিট হৈ জুইটো জ্বলিছে। ঠিক, গতিকে আমাৰ ট্ৰেন্সফৰ্মাৰ উইথ রাস্তা আমার করে দিব লাগে। যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।